যি তেজপুৰ ইউনিভাৰ্চিটি 2016 চনত ৰেংক আছিলে 5th অল ইণ্ডিয়া ইউনিভাৰ্চিটি ৰেংক আছিলে 5th 5 নম্বৰ পজিশ্যনত আছিলে ভিজিটৰ্ছ এৱাৰ্ড ফৰ দ্য বেষ্ট ইউনিভাৰ্চিটি পাইছিলে 2016ত আৰু আমাৰ সৌভাগ্য হৈছিলে যে সেইখন ইউনিভাৰ্চিটিতে আমি পঢ়িবলৈ পাইছিলোঁ আৰু এতিয়া দুখ লাগে সেই ইউনিভাৰ্চিটিখনৰ ৰেংক 2025 চনত এই শম্ভুনাথ সিঙৰ আণ্ডাৰত 100ৰো অধিক হৈ গ'ল 100তকৈও তলত এই তেজপুৰ ইউনিভাৰ্চিটিখনে 2016 চনত পৃথিৱীৰ 600খন ইউনিভাৰ্চিটিৰ তালিকাত স্থান পাবলৈ সক্ষম হৈছিলে বেষ্ট 600 ইউনিভাৰ্চিটিজ টপ ইউনিভাৰ্চিটি ইন দ্য ৱৰ্ল্ড কিন্তু আজি সেই ৰেংকিং গৈ 1500ৰ তলত গৈছেগে মানে এখন প্ৰাইভেট ইউনিভাৰ্চিটিতকৈও তলত গৈছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ এই বাহিৰৰ পৰা মগাই অনা কাৰোবাৰ আশীৰ্বাদ পুষ্ট বিজিসকল যিসকলে আচলতে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিখনক ডুবাই দিলে যিখন ইউনিভাৰ্চিটি আগতে চেণ্টাৰ অফ এক্সিলেন্স আছিলে য'ত নেকি পঢ়িবলৈ পালে মানুহে গৌৰৱ কৰিছিলে য'ত চিট পাবলৈ বহুত টান আছিলে কঠিন আছিলে সেই তেজপুৰ ইউনিভাৰ্চিটি আজি গৈ 100ৰ তলত আজি গৈ ৰেংকিং 1500ৰ তলত পৃথিৱীততো স্থান নাই আমাৰ ভাৰততো এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ নাম নাইকিয়া কৰি পেলালে কোনে কৰিছে এই বাহিৰৰ পৰা মগাই অনা ভিচিসকলে 2007 চনত যেতিয়া মিহিৰকান্তি চৌধুৰী তেজপুৰ ইউনিভাৰ্চিটিত এজ এ ভিচি জইন কৰিছিলে তাৰ পাছৰে পৰা তেজপুৰ ইউনিভাৰ্চিটিখন এক্সেল কৰিবলৈ আৰম্ভ কৰিছিলে 2007 চনৰ পৰা 2012 চনলৈকে তেওঁ প্ৰথমটো কাৰ্যকালত তেজপুৰ ইউনিভাৰ্চিটিখনক বহুত আগুৱাই লৈ গুচি গ'ল আৰু 2012 চনৰ পৰা যেতিয়া 2017 চনলৈকে তেওঁ দ্বিতীয়টো টাৰ্ম তেজপুৰ ইউনিভাৰ্চিটিত ভিচি হিচাপত আছিলে তেতিয়াই তেজপুৰ ইউনিভাৰ্চিটি তেওঁৰ আণ্ডাৰতে সাংঘাতিকভাৱে এক্সেল কৰি 5th ৰেংক পাবলৈ সক্ষম হৈছিলে অল ইণ্ডিয়া 5th ৰেংক আৰু গোটেই ইণ্ডিয়াৰ ভিতৰতে ভিজিটৰ্ছ বেষ্ট ইউনিভাৰ্চিটি এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে সেই তেজপুৰ ইউনিভাৰ্চিটিত এটা প্লাষ্টিকৰ পলিথিন আমি দেখিবলৈ নাপাইছিলোঁ মোৰ সৌভাগ্য আছিল আমি নিজ চকুৰে দেখিছোঁ কিমান ক্লিন কিমান ডিচিপ্লিন ইউনিভাৰ্চিটি এখন আছিলে কিন্তু আজি গৈ সেই ইউনিভাৰ্চিটিৰ অৱস্থা নাই আজি গ'লে আমাৰ দুখ লাগে